দৰঙৰ অন্যতম ৰাস মহোৎসৱটো দিঘিৰ পাৰ আৰু এইবাৰ দিঘিৰ পাৰত হৰি মন্দিৰত অনুষ্ঠিত হ'ব ৭১ সংখ্যক ৰাস মহোৎসৱ আৰু ৭১ সংখ্যক ৰাস মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু যিহেতু ৰাস মহোৎসৱ বুলি ক'লে আছে কৃষ্ণৰ বৰ্ণনা আৰু এই কৃষ্ণৰ বৰ্ণনা বিভিন্ন ধৰণেৰে এই দিঘিৰ পাৰত তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু উল্লেখ কৰিব লাগিব যে তেখেতসকলে প্ৰতি বছৰে মহাৰাসৰ তেখেতসকলে পৰিৱেশন কৰে আৰু এইবাৰ তেখেতসকলে মহাৰাস পৰিৱেশন কৰিব লগতে পূৰ্ণাংগ নাটত ৰাখিব আৰু যথেষ্ট লোকক আদৰ সাদৰ কৰিব পৰাকৈ তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যে কৰিছে আৰু মোৰ সহযোগে দেখুৱাইছে সুন্দৰ পৰিৱেশ আৰু ইতিমধ্যে যিসমূহ মহাৰাস হ'ব মহাৰাসৰ এতিয়া আমি দেখিছোঁ আখৰা তেওঁলোকে চলিছে আৰু আখৰাৰ পৰিৱেশটো আমি দেখুৱাইছোঁ কংসৰ মৃত্যু কংসয়া জিনিস হাতে কৰিব সংহার যা যা মহাকাল বৈরে বেশ এই সময়তে ইহঁত দুইটোকো হত্যা করো দৰ্শকক আমোদ দিবৰ কাৰণে ৰাস মহোৎসৱটোৱে কংসবধৰ ভাওনাও তেওঁলোকে প্ৰদৰ্শন কৰিব আয়োজক সমিতি আমি আয়োজক সমিতিৰ কথা পাতিম কিমান দিনীয়া হ'ব কেনেকুৱা প্ৰস্তুতি হয় আমি আমাৰ দিঘিৰ পাৰ ৰাস মহোৎসৱ দৰঙৰ অতি পুৰণি ৰাস মহোৎসৱ আৰু এইবাৰ ৭১তম বৰ্ষত ভৰি দিলে গতিকে আমাৰ ৭১তম বৰ্ষত আমি অতি পুৰণি ৰাস উৎসৱ আৰু যোৱা ৪ বছৰ ধৰি আমি উজনি অসমৰ দৰে আমি শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আমি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰিছোঁ আমাৰ নাৰায়ণপুৰ বদলা সত্ৰৰ পদ্মনাথ বৰবায়ন মাননীয় উপেন্দ্ৰ চন্দ্ৰ বৰুৱাদেৱৰ পৰিচালনাত আমাৰ এই শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ আখৰা চলি আছে আৰু শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাত আমাৰ থাকিব গুষ্ঠলীলা আমাৰ এই মহাৰাস থাকিব অনন্ত সজ্জা থাকিব কংসালৈ থাকিব নন্দালৈ থাকিব আমাৰ গোটেইখিনি এটা পূৰ্ণাংগ ৰূপ দেখুওৱা যাব আৰু ৪ নৱেম্বৰৰ পৰা আমাৰ ৰাস উৎসৱ উদ্বোধন কৰিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস দেৱে উপস্থিত কৰিব আৰু আমাৰ ৰাস মহোৎসৱৰ সভাপতি আমাৰ সন্মানীয় সাংসদ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱৰ সঞ্চালনত অনুষ্ঠিত হ'ব এই উদ্বোধনী অনুষ্ঠানটো আৰু ৪ তাৰিখৰ পৰা আৰম্ভ হৈ আমাৰ ১৪ তাৰিখে ৰাস উৎসৱ সামৰণি পৰিব আৰু ৰাস উৎসৱৰ মাজত শ্ৰীকৃষ্ণৰ আমাৰ মৃন্ময় মূৰ্তিও ধুনীয়াকৈ থাকিব অইন বছৰৰ দৰে আৰু আমি এটা আটক ধুনীয়া ৰূপত আৰু এটা এবাৰ যিহেতু আপোনালোকে সকলোৱে জানে আমাৰ প্ৰাণৰ শিল্পী আমাৰ জুবিন দা আমাৰ মাজত নাই আৰু জুবিন দাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থাটো প্ৰথম দিনৰ পৰা ৰাখিছোঁ ১১ দিনে আমি জুবিন দাৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিদিনা কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু মূল প্ৰৱেশদ্বাৰৰ পৰা ইতিমধ্যে আপোনালোকে দেখিছে এতিয়াৰ প্ৰস্তুতি হৈছে আমি জুবিন দাৰ প্ৰতিচ্ছবি ৰাখিছোঁ মানুহে ধুনীয়াকৈ পুষ্পাঞ্জলি অৰ্পণ কৰিব সেৱা কৰিব পাৰিব আৰু লগতে অন্তিম দিনা আমি সাংস্কৃতিক অনুষ্ঠানত আৰু প্ৰিয়ংকা ভৰালী দেৱৰে জুবিন গাৰ্গ দেৱৰ শৰণত আমাৰ এই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এটা সুন্দৰ আয়োজন বুলি ক'ব লাগিব প্ৰতি বছৰে ইয়াত যথেষ্ট সংখ্যক লোক উপস্থিত হয় আৰু লোকসকলে ইয়াত আহি আচলতে ভাল পায় কাৰণ যথেষ্ট উৎসাহী সকলো কিমান মানুহ আহিব কেনেকুৱা পৰা আমি লক্ষাধিক মানুহ অহাৰ আমি কৰিছোঁ চিন্তা চৰ্চা কৰিছোঁ আমি সেইমতে আমাৰ মহাৰাস আমাৰ ৫ তাৰিখ ৮ তাৰিখ আৰু 10 তাৰিখলৈ হ'ব ৩ দিন হ'ব আৰু তাৰ বাবে আমি সদৌ ৰাজ্যলৈ আমি নিমন্ত্ৰণৰ হাৰা আগবঢ়াইছোঁ আৰু আমাৰ যিটো আমাৰ মৃন্ময় মূৰ্তিৰ সৰু ৰাস হ'ব আৰু মৃন্ময় মূৰ্তিৰ লগতে আমাৰ ইয়াত বিভিন্ন বাণিজ্য মেলা আনন্দ মেলা আদি কৰি থাকিব নিশ্চয়কৈ এক সুন্দৰ ব্যৱস্থা তেওঁলোকে কৰিছে আৰু সকলোৱে আহিব 11 দিনকৈ অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱত সকলোৱে অংশগ্ৰহণ কৰিব আশা কৰা হৈছে সকলোৱে আহি ইয়াত এক পৰিৱেশ লাভ কৰিব